মইতো অখিল গগৈৰ লাইভ সদায় কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছো। দিনটো মোক বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাখিলোঁ, তাৰপিছত মই গ'লো আপোনাৰ মঙলদৈ, তাৰপিছত গ'লো মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লো কলিয়াবৰ 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ, আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনি ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ। মই পীযুষক কওঁ যে খবৰ লতা গা বেয়া নেকি, তেওঁ লাইভ আৰু কৰিব, আৰু আপোনালোকেও শুনিব, স্বাস্থ্য ভাল হ'ব। কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো। গতিকে ৰাতি গা পা ধুই অখিল গগৈৰ প্ৰেছ কনফাৰেন্স শুনিব, লাইভ শুনিব, কমেণ্টবিলাক চাই থাকে। যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে। ফেচবুকত ধৰক মই লাইভ কৰিলোঁ, মোক কমেণ্ট দিলে মানুহে, অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে, বহুত ভাল লাগে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।